বন্ধুবান্ধৱী কল এতিয়া মই ফাৰ্মৰ ভিতৰত সোমাই আহিলোঁ আৰু আছা ভাতখিনি দিছিলোঁ যে ধুনীয়াকৈ সিহঁতি খাইছে সিহঁতক এতিয়া বেলেগ বেলেগ ঠাইত দি দিব লাগিব অলপ প্ৰথম পাৰ কৰা লৈছোঁ। নমস্কাৰ বন্ধুবান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মোৰ কুকুৰাবিলাকৰ দানা দিয়া সময় হৈ গ'ল আৰু ৰাতিপুৱা মই দিলোঁ দানা আৰু এতিয়া 9টা 10টামান বাজিছে। এতিয়া আকৌ অলপমান দানা থাকি গ'ল, ভাত অলপ থাকি গ'ল, সেইখিনি দিবলৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ সানি পুটুকি লওঁ, তাৰপিছত আৰু কি খুৱাইছোঁ আপোনালোকক জনাম। আজি ভিডিঅ'টো শেষলৈকে চাব আৰু কিছুমান আপোনালোকক ভিডিঅ' দেখাই দিম আপোনালোকক ভিটামিন কেনেকৈ দিব লাগে। আজি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ব'লক এতিয়া এইখিনি সানি লওঁ। বন্ধুবান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ এনেধৰণে আপোনালোকে ভাতকেইটা সানি ল'ব আৰু ভাতকেইটা সানি পিনে আপোনালোকে ইয়াত অলপমান নিমখ দি দিব। নিমখ দি দিলে কি হয়, সিহঁতৰ আয়ডিনৰ অভাৱত সিহঁতি খুটাখুটি কৰি বেছিকৈ কৰে। আপোনালোকে যদি ভাতৰ লগত বা পানীৰ লগত যদি আপোনালোকে নিমখ দি থাকিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ সিহঁতৰ আয়ডিনটো কমি নাযায় আৰু কমি নহ'লে সিহঁতৰ খুটাখুটি পাখি খোৱাটো অকণমান কম হ'ব। আপোনালোকে খাদ্যৰ লগত সিহঁতক নিমখ দিবলৈ একেবাৰে নাপাহৰিব। মই এনেধৰণে সানি ল'লোঁ। বন্ধুবান্ধৱী কল এতিয়া মই ফাৰ্মৰ ভিতৰত সোমাই আহিলোঁ আৰু আছা ভাতখিনি দিছিলোঁ যে ধুনীয়াকৈ সিহঁতি খাইছে সিহঁতক এতিয়া বেলেগ বেলেগ ঠাইত দি দিব লাগিব অলপ প্ৰথম পাৰ কৰা লৈছোঁ। কাঁহীখনত দিব লাগিব এইখিনি অকণমান দিয়া। এনেধৰণে যদি আপোনালোকে ভাত দি থাকিব পাৰে সোনকালে ওজনটো আহিব আৰু আপোনালোকৰ দানা খৰচটো কম হ'ব। 3টামান ঠাইত দি দিব, তেতিয়া কি হয় তেনেকুৱা য'ত ত'ত কৰি দিয়ে, খাবলৈ ৰক্ষা নাপায় নহয় সিহঁতি। ভিতৰতো আছে ভিতৰখিনি যেতিয়া নিদি খাবলৈ দি দিওঁ, এনেধৰণে সিহঁতি খাই থাকক। লৈ যাওঁ ভিতৰত দি দিওঁ। বন্ধুবান্ধৱীসকল এতিয়া মই সিহঁতক দানা ধুনীয়াকৈ দি দিলোঁ আৰু এতিয়া সিহঁতি ধুনীয়াকৈ খাই আছে। চাওক এনেধৰণে খাই আছে। এনেধৰণে আপোনালোকক খুৱাব পাৰিব কুকুৰাবিলাকক আৰু এনেধৰণে যদি আপোনালোকে খুৱায় খুব সোনকালে ৱেটটো আহিব আৰু আপোনালোকৰ দানা খৰচটো কম হ'ব। এতিয়া আপোনালোকৰ 2 টকামান পইচা লাভ পাব। নহ'লে কি হয়, আজি এতিয়া দানাৰ ৰেট যিমানহে দাম বাঢ়িছে, আমাৰ একেবাৰে প্ৰফিট পাবলৈ বহুত অসুবিধা হৈ যায়। বেপাৰীটো দাম নিদিয়ে, আপোনালোকে জানে বহুত যুঁজিবলগীয়া হয়, তেনেকুৱা ধৰণৰ হয়। আৰু এতিয়া এনেধৰণে যদি ধান খুৱাব পাৰে, ভাত খুৱাব পাৰে, তেতিয়া আপোনালোকে খুব লাভৱান হ'ব বুলি মই ভাবোঁ, লাভৱান হ'ব বুলি। তাৰপৰা আৰু কিছুমান বস্তু দিব লাগিব আৰু আপোনালোকক দেখাম মই ভিটামিন কি খুৱাইছোঁ, এইটো মই দেখাই আছোঁ বাৰু। ৰ'ব, ইয়াত নাই, মই বাহিৰত আপোনালোকক দেখাম। এতিয়া এইখিনি এনেধৰণে সিহঁতি খাই আছে। এজোপা বগৰী গছ, বগৰী লাগিছে আৰু বহাগী বগৰী বুলি কয়। আপোনালোকে দেখিছেনে ক'ব, কাৰোবাৰ ঘৰত আছে যদি কমেণ্ট কৰিব। এইটো এনেধৰণে লাগে, এইটো মই দেখা দিছোঁ চব পৰা। এইটো এতিয়া লাগিছে, এতিয়ালৈকে হোৱা নাই, খাব পৰা হোৱা নাই। এইটো বহাগী বগৰী ধুনীয়াকৈ লাগিছে, খাব পৰা হোৱা নাই। যিহেতু খাব পৰা হ'লে আপোনালোকক দেখাম। কুকুৰাখিনিয়ে ধুনীয়াকৈ খাই আছে। চাওক ইয়ালৈকে সিহঁতে ঘূৰি ফুৰে এনেধৰণে বাহিৰত। ফ্ৰী ৰেঞ্জত এনেকৈ পুহিলে কুকুৰাবিলাকৰ খুব সুবিধা হয়। সিহঁতি বাহিৰত ঘূৰি ফুৰে আৰু পোক পৰুৱা সকলোখিনিয়ে খাই, ধান চাউল ইয়াত ছটিয়াই দিব পৰা হয়। মই এতিয়া প্ৰায় সিহঁতক দানাটো অকল ৰাতিহে দিওঁ। এতিয়া দিনত অকল ভাত আৰু ধান এনেধৰণে দি পিনে ৰাখিছোঁ আৰু কলপাত দিওঁ। আপোনালোকক মই দেখাম। ইয়াত কলগছ ইয়াত পৰি আছে, কলগছ সিহঁতি ভাঙি পেলাই দিলে আৰু কলপাত আনিব লাগিব। কলপাত আনিও দিম, ঘাঁহ বন সকলোবিলাকে খাই সিহঁতি। আৰু মই আপোনালোকক ভিডিঅ'ত জনাই দিম যে আপোনালোকক ভিটামিনটো কি খুৱাব। বন্ধুবান্ধৱীসকল, আপোনালোকে ভিটামিন এইটো খুৱাব পাৰে, কেলছিয়াম দেখিছেনে।
মই ওচৰৰ পৰা দেখাই দিছোঁ। এইটো কেলছিয়াম এইটো দিব পাৰে। এইটো বেছি দামী নহয়, 1 লিটাৰটো আনিলে বেছি সুবিধা হয়। আধা লিটাৰটোতে আপোনালোকে 150 টকামান লৈ লয়। 1 লিটাৰটোত আপোনালোকৰ 195 টকা লয়। আপোনালোকে যদি আধা লিটাৰটো আনে নহয় তেতিয়াহ'লে আপোনালোকে ইয়াতে 150 টকা ল'ব। আপোনালোকে 1 লিটাৰটো আনিব, আপোনালোকৰ প্ৰফিট হ'ব। আৰু লগত এইটো খুৱাব পাৰে, মাল্টিষ্টাৰ। এইটোৱে 165 লয়। আৰু ইয়াত এইখিনি আছে ভিটামিন। কাক কাক কেনেধৰণে দিব লাগে সকলোখিনি লিখা আছে। 6বিলাকক কিমান দিব লাগে, কেটেলক কিমান দিব লাগে, গোৱাৰছক কিমান দিব লাগে, লেয়াৰক কিমান দিব লাগে, সকলোখিনি লিখা আছে ইয়াত। আপোনালোকে খুৱাবই পায়। এইখিনি যদি ধুনীয়াকৈ খুৱাই আপোনালোকৰ কুকুৰাবিলাক খুব সোনকালে ডাঙৰ দীঘল হ'ব। আৰু ভৰিবিলাক এইটো খোৱালে খুব ডাঙৰ ডাঙৰ হ'ব। তেতিয়া আপোনালোকৰ ওজন বাঢ়িব, বিকিলে আপোনালোকে প্ৰফিট পাব। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ৰাইজে সকলোকে ধন্যবাদ জনাইছোঁ।